আজি আপোনালোকৰ গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন অনুষ্ঠিত হৈ আছে তেনে সময়তো আপোনালোকক নিমন্ত্ৰণ কৰাৰ বাবে যে আমাৰ সংবাদমেলটো আহিছে এটা অতি স্পৰ্শকাতৰ বিষয় আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ সংবাদমেলত বক্তব্য প্ৰদান কৰিব বিৰোধী দলৰ নেতা সন্মানীয় দেৱব্ৰত শইকীয়া ডাঙৰীয়া আমাৰ লগত আছে আব্দুল খালেক ডাঙৰীয়া আমাৰ প্ৰাক্তন সাংসদ তেখেত আছে তৈলেন সোণোৱাল তেখেত আছে ইমদাদ স্পোক্স পাৰ্চন আমি আপোনালোকক স্বাগতম জনাইছোঁ আৰু সন্মানীয় শইকীয়া ডাঙৰীয়াক সংবাদমেল অনুষ্ঠিত কৰাৰ বাবে সম্বোধন কৰাৰ বাবে আমন্ত্ৰণ জনাইছোঁ আপোনালোক সকলোকে দীপাৱলীৰ শুভেচ্ছা জনাইছোঁ আৰু আজি ৰাজীৱ ভৱনত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বিষয়ক লৈ মই আপোনালোকৰ মাধ্যমেৰে চৰকাৰ জনগণ আৰু সকলো পক্ষকে কিছু কথা জনাব বিচাৰিছোঁ আমাৰ যি মহান শিল্পী জাতীয় গৌৰৱ জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ পাৰ হৈ গ'ল আৰু এই সময়ছোৱাৰ ভিতৰত তদন্তৰ পৰা কি হৈছে কেনেধৰণে তদন্ত আগবাঢ়িছে এইখিনিলৈ যে কোনোৱেই সন্তুষ্ট নহয় সেই কথা সাধাৰণ নাগৰিকৰ উপৰিও তেখেতৰ পৰিয়ালৰ বিভিন্নজনৰ বিভিন্ন সময়ত যি সামাজিক মাধ্যমত ষ্টেটাছ আমি পঢ়িবলৈ পাইছোঁ তাৰ পৰা আমি সকলোৱে গম পাইছোঁ যে তদন্ত প্ৰক্ৰিয়া যেনেধৰণে যাব বুলি আশা কৰা হৈছিল সেই দিশত আগবঢ়া নাই বহুতে প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিছে যে এই তদন্ত নিৰপেক্ষ হৈছে নে নাই ইয়াৰ কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে বিভিন্ন সময়ত তদন্তৰ বিষয়ত যিসমূহ বক্তব্য দি আহিছে সেই বক্তব্যসমূহ তেখেতক কোনে যোগান ধৰিছে তাৰ পৰাই আৰম্ভ হৈছে যেতিয়া মৃত্যু স্বাভাৱিক নে অস্বাভাৱিক এই কথাখিনি ৰাইজৰ মনত প্ৰশ্ন উদ্ৰেক কৰিছিল সেইখিনি সময়তে মুখ্যমন্ত্ৰী মহোদয়ে তেওঁক হত্যা কৰিছে বুলি ক'লে নিশ্চিতভাৱে তেখেতৰ হাতত কিবা তথ্য থাকিব লাগিব নহ'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 1000 বাৰ বিভিন্ন মিছা কথা ক'লেও মুখ্যমন্ত্ৰীয়ে এবাৰো নকয় বুলি তেওঁ যি কথা কৈছিল তাৰপিছত আপোনালোকে যিবিলাক সময়ত তেওঁক লগ পাইছে মুখ্যমন্ত্ৰী হিচাপে তেখেতৰ প্ৰতিক্ৰিয়াসমূহ ৰাইজৰ মাজলৈ লৈ আহিছিল সেই গতিকে মুখ্যমন্ত্ৰী মহোদয়ে প্ৰথমেই ক'লে যে হত্যা হৈছে তাৰ পৰৱৰ্তী সময়ত তেখেতে আকৌ আজি কেইদিনমান পূৰ্বে এটা কথা ক'লে যে এই প্ৰক্ৰিয়াৰ কাৰণে আপোনালোকে কিছু ধৈৰ্য ধৰক যিসমূহ তথ্য ওলাব সেই তথ্যসমূহ অসমীয়া মানুহক হজম কৰিবলৈ বহুত সময় লাগিব এনেকুৱা কি কথা তেখেতে SITৰ মুখৰ পৰা গম পাই আছে যে এনেকুৱা ধৰণৰ কথাবিলাক তেখেতে সংবাদ মাধ্যমৰ আগত কৈ আছে প্ৰায় 6-7 বছৰ আগত বোধ কৰোঁ মুখ্যমন্ত্ৰী মহোদয়ে কিন্তু নিজেই কৈছিল যে জুবিন গাৰ্গৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আছে আৰু তেখেতৰ নিৰাপত্তা নিশ্চিত হ'ব লাগে তেনেস্থলত তেখেত যেতিয়া বাহিৰলৈ গ'ল এই যোৱাৰ সময়ত তেখেতক নিৰাপত্তা কেনেকুৱা দিয়া হ'ল কি কৰা হ'ল এই কথাখিনি নিশ্চিতভাৱে তদন্তৰ আওতালৈও আহিব লাগে অসম আৰক্ষীৰ CIDক SITক তদন্ত কৰিবলৈ দিয়া হৈছে আমি বিচাৰিছিলোঁ এজন ন্যায়াধীশৰ নিৰীক্ষণত CBIৰ সহযোগত অসমৰ CIDয়ে তদন্ত কৰক অসমৰ CID 1922 চনত ব্ৰিটিছ চৰকাৰ সময়তে এটা ফুল ফ্লেজেড ডিপাৰ্টমেণ্ট হিচাপে স্থাপিত আৰু তাত বহুত বিষয়া কৰ্মচাৰী আছে তেখেতসকলে নেশ্যনেল ক্ৰাইম ব্যুৰোৰ পৰাও বিভিন্ন সময়ত প্ৰশিক্ষণ লাভ কৰে কেনেকৈ ক্ৰিমিনেল এটা ক্ৰাইম হ'লে ইনভেষ্টিগেশ্যন কৰিব লাগে কিন্তু শেহতীয়াকৈ দেখা গৈছে মুখ্যমন্ত্ৰীৰ নিজৰ পৰিচালনাত অসম আৰক্ষীৰ এটা বিভাগ খোলা হৈছিল 1984 চনত সেই বিভাগটোৰ নাম হ'ল CM ভিজিলেন্সৰ অধীক্ষক পৰ্যায়ৰ বিষয়াক CIDৰ প্ৰতিটো কামত কিয় ব্যৱহাৰ কৰা হয় এই প্ৰশ্নটো এটা আহিছে যে CIDত সেই ৰেংকৰ SSP কেইজন আছিল SP কেইজন আছিল তেওঁলোকক এই দায়িত্ব যদি দিবলৈ নায়েই তেওঁলোকক CIDত কিয় পোষ্টিং কৰি ৰখা হৈছে আৰু যিটো CM ভিজিলেন্স এই CM ভিজিলেন্সৰ আমি মুখ্যমন্ত্ৰীয়ে ইয়াৰ পূৰ্বৰ এটা গোচৰত কৈ আছিল যে ভয়ানক তথ্য ওলাব প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ
তেখেতে প্ৰেছ কনফাৰেন্স কৰি আপোনালোক সকলোকে ছেপ্টেম্বৰৰ 10 তাৰিখে অৱগত কৰিব। তাৰ পিছত ক'লে কেবিনেটত ডিচিশ্যন ল'লোঁ, দিল্লীৰ সাংবাদিক আনি তথ্যখিনি দিম, যিখিনি তথ্য অতি ভয়াৱহ। আৰু এই সম্পৰ্কটো আছিল দেশদ্ৰোহিতা জাতীয় কথা কৈছিল। যদি তেনেকুৱা কথাই আছে, মুখ্যমন্ত্ৰীয়ে কিয় ডিলে কৰি আছে? সেই গতিকে যিসকলক লৈ তদন্ত কৰিছে, ৰাইজৰ স্বাভাৱিকতেই সেই বিষয়া দুই এজনৰ প্ৰতি কিছু সন্দেহ আহিছে। CIDৰ দ্বাৰাই আমি গম পাইছিলোঁ যে শ্যামকানু মহন্তৰ ঘৰত ৰেইড কৰা হৈছে। এই ৰেইডক লৈও এতিয়া বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে যে কোৰ্টৰ পাৰ্মিশ্যন লৈ ৰেইড কৰা হৈছিল নে নাই, ইণ্ডিপেণ্ডেণ্ট উইটনেছ আছিল নে নাই, আৰু যদি এইটো ঘৰ ED কেছটো দিব বুলি ক'লে, অন্য এটা গোচৰ নিজে ৰুজু কৰিলে অৰ্থনৈতিক অপৰাধ কৰিছে বুলি, তাৰপিছত যদি ঘৰটো চিল কৰিছিল, তেখেতৰ পৰিয়ালৰ সদস্যসকলে চিল কৰা ঘৰটোত কেনেকৈ যাবলৈ পালে? আপোনালোকৰ মাধ্যমেৰে আমি দেখা পাইছিলোঁ, আপোনালোকে প্ৰশ্ন উত্থাপন কৰিছিল যে আপুনি কেনেকৈ আহিছে, কি কথা। সেই গতিকে এই গোটেইবিলাক যিটো নিৰপেক্ষতা থাকিব লাগে, সেইখিনি যেন কিছু অভাৱ হৈছে, সেই কথা দেখা গৈছে। জুবিন গাৰ্গৰ মোবাইলটো আমাৰ কোৱা হৈছিল অসমত চাইবাৰ ডোম আছে। তেওঁৰ মৃত্যুৰ পৰৱৰ্তী সময়ত ক'লে যে সঞ্জীৱন গাৰ্গে মোবাইলটো বিচাৰিছিল, সেই মোবাইলটো সিদ্ধাৰ্থ শৰ্মাই নিদিলে। তাৰপিছত সেইটো তাৰ ডাটা টেম্পাৰিং হ'ল নেকি, সেই কথাবিলাক আমি কেনেকৈ গম পাম? এতিয়া শেহতীয়া ভিডিঅ' ওলালে মুখ্যমন্ত্ৰীয়ে সঞ্জীৱন গাৰ্গক পিঠিত থপথপাই থকা, সেই কথাখিনিও ৰাইজে জানিব বিচাৰিছে যে তেওঁ কি কৈছিলে। এইবিলাক বহুতখিনি কথা আহিছে এতিয়া, যিখিনি কথাই বহুত সন্দেহ ভিতৰলৈ নি আছে। এই গোটেইবিলাক তথ্যৰ যিখিনি তদন্তৰ আঘাত নহয়, সেই গোটেই তথ্যখিনি আমাৰ সকলোৱে পাব লাগে। আৰু মই পূৰ্বতো দাবী কৰিছিলোঁ যে অসম বিধানসভাৰ এখন সৰ্বদলীয় হাউচ কমিটি থাকিব লাগে, দিব লাগে। আজি মই নাজানো অসমৰ কিছুমান ব্যক্তিক ব্যক্তি নগ'ল সেই আলোচনালৈ, তেখেতসকলক আপোনালোকৰ মাধ্যমেৰে ধন্যবাদ জনাইছোঁ। কাৰণ আমি যিসকল ওলাই আহিলে তাৰ পৰা গম পাইছিলোঁ, তেওঁলোকৰ দুই এজনে কৈছিল যে এনেকুৱা কথা গম পালোঁ, বহুত কথা গম পালোঁ, এইখিনি কথা আমি নকওঁ। তেওঁলোকৰ কি আইনৰ দিনত কেনেকুৱা গোপনীয়তাৰ তেওঁলোকৰ পৰা শপত লৈ পেলাই এই কথাবিলাক CIDয়ে শ্বেয়াৰ কৰিলে, এই কথাটোও জানিব বিচাৰোঁ। কাৰণ এনেকুৱাতো কোনো আইনত নাই যে অপৰাধৰ বিষয়ে কাৰোবাক আগতীয়া সম্ভেদ দিব বা অপৰাধীয়ে কি কৰিলে এই তদন্তৰ সম্ভেদ দিয়ে। এই গোটেইবিলাকে আমাক CIDৰ বৰ্তমানৰ যিখিনি তদন্ত হৈ আছে সেইখিনিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিবলৈ বাধ্য কৰিছে। মুখ্যমন্ত্ৰী মহোদয়ে নিজে কৈছিল CIDয়ে অসমৰ বাহিৰত কৰিব নোৱাৰে। এতিয়া CID অসমৰ বাহিৰলৈ যাব পৰা হ'ল। সেই CID যাব পাৰিব নোৱাৰিব, সেই কথাখিনিৰ কাৰণে আমি CBI বিচাৰিছিলোঁ। তেতিয়া কৈ দিলে যে কাকতালীয় সংযোগ নে কি নাজানো, অন্যবিলাকেও CBI বিচাৰিছে। দেৱব্ৰত শইকীয়া বিৰোধী দলপতিও CBI বিচাৰিছে। CBI বিচৰাৰ মূল কাৰণটোৱে আছিলে যে টেকনিকেল কথা, যিটো ইণ্টাৰপলৰ অসমৰ ভাৰতৰ কাৰণে প্ৰতিনিধিত্ব কৰে CBI, সেই গতিকে মই CBI সহযোগিতাটো বিচাৰিছিলোঁ অসম আৰক্ষীৰ, যাতে CBI সহযোগ কৰে। আৰু মুখ্যমন্ত্ৰীয়ে ক'লে যদি CID ফেইল কৰে CBI দিব। এইটো কেনেকুৱা ধৰণৰ কথা যে আমি কিবা পৰীক্ষাত কিবা পাছ ফেইলৰ কথা পাতিছো নেকি? আমি এটা হত্যাকাণ্ডৰ মুখ্যমন্ত্ৰীৰ ভাষাত ক'বলৈ গ'লে মাৰ্ডাৰ কেছৰ ইনভেষ্টিগেশ্যন কৰি দোষীক শাস্তি পোৱাটো বিচাৰিছো। আৰু তেওঁ কোনো এজন মানুহ যিজন বহুত শিল্পীয়ে চৰকাৰী পক্ষৰ বঁটা বাহনৰ লোভত, পুৰস্কাৰৰ লোভত তেওঁলোকে মাত মাতিবলৈ সাহস নকৰে। কিন্তু এজন সাহসী কণ্ঠ যিজনে অসমীয়া জাতিৰ কাৰণে, অসমীয়া ভাষাৰ কাৰণে, অসমীয়া গীত মাতৰ কাৰণে চৰকাৰে যদি কিবা ভুল কৰিছিলে সেই ক্ষেত্ৰতো মাত মাতি আহিছিল। শেহতীয়াকৈ যেতিয়া ভাৰত চৰকাৰে অসমীয়া ভাষাক ধ্ৰুপদী ভাষা বুলি স্বীকৃতি দিলে বুলি ক'লে, সেইখিনি সময়ত তেওঁ ভাৰত চৰকাৰক গালি পাৰিবলৈ সাহস কৰিছিল যে ধ্ৰুপদী ভাষা কেনেকৈ হ'ব পাৰে, যি সময়ত পালি, সংস্কৃত আৰু প্ৰাকৃত এই তিনিটা ভাষাই প্ৰকৃততে, আৰু তাৰ পৰাই বিভিন্ন ভাষাসমূহ উৎপত্তি হৈছে। সেই গতিকে এনেকুৱা এজন সাহসী শিল্পী খুব ৰেয়াৰ,
তেখেতৰ মৃত্যুত কি কথা থাকিব পাৰে, কাৰণ তেখেতে যিটো কোৱা হয় হেড অন লৈছিলে চৰকাৰৰ কিছুমান ভুল সিদ্ধান্ত, গছ কটাৰ ভুল সিদ্ধান্ত বুলি তেওঁ উল্লেখ কৰি আছিল। দীঘলী পুখুৰীত গছ কাটোতে তেওঁ কৈছিল, কাখন মই জীয়াই থকালৈকে নামানো বুলি কৈছিল, যিখনৰ যোগেদি বিদেশী আনিব বিচৰা হৈছে। আৰু এই গোটেইবিলাক কথাও যথেষ্ট নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ। মই সেই গতিকে এই বিষয়ত মই আৰু মোৰ ফালৰ পৰা মই ছিংগাপুৰৰ হাই কমিছনাৰ, প্ৰেচিডেণ্ট অৱ ইণ্ডিয়া, জাষ্টিছ সৌমিত্ৰ শইকীয়াৰ কমিশ্যন আৰু ছিংগাপুৰৰ প্ৰাইম মিনিষ্টাৰকো বিভিন্ন কথাখিনি আঙুলিয়াই দি পত্ৰ লিখিছো। আৰু মই সেই গতিকে পুনৰবাৰ ক'ব বিচাৰো যে আমাৰ এই যিটো অনুষ্ঠানলৈ গৈছিল, এই অনুষ্ঠানটো কিন্তু যিসকলক ধৰা হৈছে তেওঁলোক আছিলে অন দ্য বেচিছ অফ পেমেণ্ট ইভেণ্ট অৰ্গেনাইজাৰ। ইভেণ্টটো কোনে অৰ্গেনাইজ কৰিছিলে? ইভেণ্টটো অৰ্গেনাইজ কৰিছিলে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে। ভাৰত চৰকাৰ ছিংগাপুৰ চৰকাৰৰ দ্বিপাক্ষিক মিত্ৰতাৰ 60 বছৰ উদযাপন কৰিবলৈ। সেই গতিকে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বিভাগ ইয়াত পোনপটীয়াকৈ জড়িত। তেখেতসকলে কেনেকুৱা ধৰণৰ সা সুবিধা এই চৰকাৰী প্ৰগ্ৰামত যোৱা অতিথিসকলক দিব, সেই কথাৰ ক্ষেত্ৰত তেওঁলোকৰ কি প্ৰটকল আছে। তেওঁলোককতো মুখ্যমন্ত্ৰীয়ে কৈছিল যে 11জন নে কিমান 16জন জাহাজত যোৱা মানুহক আমি নটিচ দিছো। এই ছিংগাপুৰ হাই কমিছনৰ বিষয়াসকলক কিয় নটিচ দিয়া হোৱা নাই? তেখেতসকলেতো এই এৰেঞ্জমেণ্টটোত যিজন মহন্ত ট্ৰেণ্ড MMS নে কিবা এটা, তেওঁলোকৰ লগত কথা পাতিছে, তেওঁলোকৰ অনুষ্ঠানটো তাত উদযাপন কৰিবলৈ গৈছে। তেওঁলোকে আমাৰ যিজন গোটেই বিশ্বত এতিয়া তেওঁ নিজে ক'ব দৰে যে অসমক 3টা কামৰ কাৰণে চিনি পায়, গড়, জুবিন গাৰ্গ আৰু চাহপাত। সেই গতিকে এনেকুৱা আমাৰ যিজনক আমি বিদেশলৈ পঠালো, তেখেতৰ নিৰাপত্তাৰ ক্ষেত্ৰত এজন এস্কৰ্ট অথবা প্ৰটকল অফিচাৰ দিয়া হৈছিল নে নাই, এইবিলাক গাফিলতি কাৰ, এই গোটেই কথাবিলাক জানিবলৈ অসমৰ সাধাৰণ জনগণৰ, যিসকলে আজি এমাহে মুখ্যমন্ত্ৰীয়ে কৈছে মই জুবিন গাৰ্গৰ কাৰণে নহয়, ছচিয়েল মিডিয়া আৰু কিবা সাংবাদিক নে কাৰ কাৰণে তেওঁ 28 দিন হব পৰা নাই, কিন্তু জুবিন অনুৰাগীসকলে জুবিনৰ কেনেকে মৃত্যু হল, সেই তদন্ত কিয় ভালকৈ হোৱা নাই, তেওঁ কিয় আমি অকালতে হেৰুৱালো, সেই কথাটো ভাবি শুব পৰা নাই, মই যিটো গম পাইছো। সেই গতিকে এইখিনি কথা আৰু ভাল ধৰণে তদন্ত হব লাগিব। ছিংগাপুৰ পুলিচক সেই সময়ত যিকেইজন তেওঁৰ সহযাত্ৰী আছিল, তেখেতসকলে জুবিন গাৰ্গক যে পানীত নামিবলৈ ডাক্তৰে মনা কৰি থৈছে, জুবিন গাৰ্গক যে 3 বছৰৰ বাবে এটা বিশেষ পিল, যিটো পিল আমি ইণ্টাৰভিউত পাইছিলো যে ভাৰতবৰ্ষৰ কোনো ফেক্টৰীত নবনায়, ডক্টৰ হিতেশ বৰুৱাই সেইটো জুবিন গাৰ্গে 500 mg দুবাৰ নাখাওঁ বুলি কোৱা কাৰণে স্পেচিয়েলি অৰ্ডাৰ দি এপালিতে 1000 mg যিটো দিছিলে, সেই পিলটো প্ৰতিদিনে খোৱাৰ কথা যে তেওঁলোকে পাহৰি গল, নুখুৱালে, সেই কথাবিলাক কোৱা হলে নিশ্চিতভাৱে যিটো ষ্টেটমেণ্ট আহিছে ইনিচিয়েলি দেয়াৰ ইজ ন' ফাউল প্লে, তাৰ পৰিৱৰ্তে দেয়াৰ মে বি ফাউল প্লে বুলি নিশ্চিতভাৱে সেই কাগজত উল্লেখ হল হয় আৰু এওঁলোক তাতে গ্ৰেপ্তাৰ হল হয়। সেই গতিকে তেওঁলোকে তাত গ্ৰেপ্তাৰ নোহোৱাকে বাচি আহিলে, কিন্তু অসম আৰক্ষীয়েও পূজালৈকে পূজা খাই আহক তেওঁলোকে বুলি যিটো মুখ্যমন্ত্ৰীৰ ভাষ্য, তাৰ পিছত ৰাইজৰ হেঁচাত যেতিয়া ৰাইজে কলে যে পূজা খাবলৈ প্ৰথম দেখিছো যে অভিযুক্তসকলক ছুটি দিয়ে চৰকাৰে, তাৰপিছত তেওঁলোকৰ ধৰা ব্যৱস্থা কৰিলে আৰু কাকতালীয়ভাৱে একেদিনাই 2জনক, এজনক গুৰগাঁৱত ধৰিলে, এজনক দিল্লী এয়াৰপৰ্টত ধৰিলে। সেই ক্ষেত্ৰতো তেওঁলোকে আইনী সুৰুঙাৰে বাচি যাব নেকি, সেই কথা নিশ্চিতভাৱে মনলৈ আহে, যিহেতু আমাৰ আইনত আছে যে ট্ৰেনজিট ৰিমাণ্ড ল'ব লাগে। বিদেশৰ বাহিৰৰ জাগাত যদি কাৰোবাক গ্ৰেপ্তাৰ কৰা হয়, নিয়েৰেষ্ট মেজিষ্ট্ৰেটৰ ওচৰলৈ গৈ যিখন ৰাজ্যৰ আৰক্ষীয়ে তেওঁলোকক ধৰিছে, তেওঁ সেই অন্যখন ৰাজ্যৰ মেজিষ্ট্ৰেটৰ পৰা পাৰ্মিশ্যন ল'ব লাগে, মই অসমলৈ তেওঁলোকক লৈ যাম বুলি। সেই কামখিনি কৰা হল নে, আইনী সুৰুঙা ৰাখি দিয়া হল কাৰোবাক বচাবলৈ, সেই প্ৰশ্ন আমি আজি জানিব বিচাৰো। ঠিক তেনেকৈ অন্য এটা ডাঙৰ কথা হল যে 23 তাৰিখে আমি যেতিয়া জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ আমি সংস্কাৰ কৰিলো, তাৰপিছত অসম চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিলে যে অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই ব্যৱস্থা ল'ব আৰু বিমল বৰা ডাঙৰীয়াৰ নেতৃত্বাধীন মন্ত্ৰী সাংস্কৃতিক বিভাগে
জুবিন দেহৰ চিতাভস্ম অসমৰ বিভিন্ন স্থানলৈ এটা ৱেবছাইটৰ যোগেদি ইয়াৰ ব্যৱস্থা কৰিব আৰু ইয়াৰ বাবে অনলাইন আবেদন কৰিলেই হ'ল। সেই ৰণোজ পেগু ডাঙৰীয়াই 23 তাৰিখৰ দিনাই ঘোষণা কৰিছিল। এই ৱেবছাইটটো ক'ত, কিমানে এপ্লাই কৰিলে, কিমানক দিয়া হ'ল, আৰু যিসকলে এপ্লাই কৰিলে, মোৰ নাজিৰাত জুবিন ফেন ক্লাবে এপ্লাই কৰিছিলে, মই তেওঁলোকক সুধিলো চিতাভস্ম আনিব পাৰিলে নে নাই। তেওঁলোকৰ যিজন তাৰ স্থানীয় জুবিন ফেন ক্লাবৰ মেনেজমেণ্ট সভাপতি অথবা সম্পাদক, তেওঁ ক'লে নহয়, চিতাভস্ম আনিবলৈ দিয়া হোৱা নাই, চিতাভস্মখিনি চৰকাৰে বোলে নিদিয়ে, তাৰ পৰিৱৰ্তে তেওঁলোকে সেই 10 বিঘা মাটিৰ কিছু মাটি লৈ গৈছে প্ৰতীকী হিচাপে এটা কলহত ভৰাই। আমি সেইখিনি যোৱা 19 তাৰিখে নাজিৰাৰ দিখৌ নৈত আমি মানে নৈত প্ৰৱাহ কৰিলো। কিন্তু এই কথাটো তেওঁৰ অস্থিখিনি লৈও কিয় চৰকাৰে লুকা-ভাকু খেলিছে আৰু কি কাৰণত আমি জানো যে বহুত মানুহে, হিন্দু ধৰ্মৰ মানুহে তেওঁলোকৰ পৰিয়ালৰ অস্থি বছৰ বছৰ ধৰি ৰাখি থয়। যেতিয়া তেওঁলোকৰ নিজৰ আৰ্জিত পুঁজি ভ্ৰমণৰ বাবে মানে গোট খাব, তেতিয়া তেওঁলোকে হয় হৰিদ্বাৰ, নহয় কেদাৰনাথ, নহয় বোধগয়াত দি পেলাই বিসৰ্জন দিবলৈ যায়। ধনী মানুহৰ নিচিনাকে স্পেচিয়েল ফ্লাইটত একেদিনাই দিবলৈ নাযায়। তেনেস্থলত সেইখিনি যদি সংৰক্ষণ কৰিছিলে, কিয় অসমৰ জনগণক জুবিন ফেন ক্লাব আৰু অন্যান্য অনুৰাগীসকলক দিয়া নহল? সেই প্ৰশ্নটোৰ উত্তৰ আমাক চৰকাৰৰ ফালৰ পৰা জৰুৰীভাৱে দিব লাগে। দ্বিতীয়তে আৰু মই যিহেতু আপোনালোকক হাই কমিছনৰ কথা কলো, এই ক্ষেত্ৰত মই আচৰিত হওঁ যে জুবিন গাৰ্গৰ সহযোগী, জুবিন গাৰ্গৰ ব্যৱস্থাপক, যিজন আমাৰ অসমৰ ৰাজ্যসভাত প্ৰতিনিধিত্ব কৰি বৰ্তমান ভাৰত চৰকাৰৰ বৈদেশিক ৰাজ্যিক মন্ত্ৰী হৈছে, তেখেতে এই সময়ছোৱাত কি কি কৰিলে সেই কথাখিনিও স্পষ্ট হ'ব লাগে। আজি ভাৰত চৰকাৰৰ এটা প্ৰগ্ৰামত যোৱাৰ পিছত, ভাৰত চৰকাৰৰ বৈদেশিক বিভাগৰ প্ৰগ্ৰামত যোৱাৰ পিছত বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ ডাঙৰীয়াই আজিলৈকে কিয় অসমলৈ নাহিলে? তেওঁৰ এটা চৰকাৰী প্ৰগ্ৰামত গৈছে আৰু অনিচ্ছা স্বত্বেও গৈছে বুলি কৈছে। মই নাজানো কোনে হেঁচা দিলে, কাৰণ বিভিন্ন তেওঁৰ অনুৰাগী বা তেওঁৰ সহকৰ্মীসকলে কৈছে যে মোৰ চিনেমাৰ কাম আছে, মোৰ ৰেকৰ্ডিং কৰিব আছে, সেই এনেকুৱা ধৰণৰ কিছু অজুহাত লৈ জুবিন ডাঙৰীয়াই যাব বিচৰা নাছিলে আৰু কিছুমান মানুহে তেওঁক হেঁচা দি আছিলে। সেই হেঁচা দিয়াসকলৰ ভিতৰত এই চৰকাৰী প্ৰগ্ৰামত যাবলৈ চৰকাৰী মন্ত্ৰীজনো আছিল নেকি, সেই প্ৰশ্ন আমাৰ মনলৈ আহিছে। আৰু কিয় তেখেতে এতিয়ালৈকে কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰী ইয়াত উপস্থিত নহল, আদ্য শ্ৰাদ্ধৰ সময়ত নহল, 13 দিনত নহল? মই এই গোটেইবিলাক প্ৰশ্ন বিচাৰো। আমি ইয়াত ৰাজনীতি কৰাৰ কথা নাহে, ৰাজনীতি কোনে কৰিছে অসমৰ ৰাইজে নিশ্চিতভাৱে গম পাব। মই তেওঁলোকৰ মনৰ প্ৰশ্নখিনিহে আপোনালোকৰ যোগেৰে জবাবদিহি কৰিব বিচাৰিছো। আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ এই অপমৃত্যুৰ বাবে যিহেতু তেওঁ কেন্দ্ৰীয় চৰকাৰৰ প্ৰগ্ৰামত গৈছিল, পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই নিশ্চিতভাৱে জানিছিল তেওঁ দৰৱ খাব লাগে, তেওঁ সাগৰৰ পানীত বা যিকোনো পানীৰ ওচৰত যাব নালাগে। তেনেস্থলত তেখেতৰ এটা দায়িত্ব নাছিল নে আমাৰ এই শিল্পীজনক সুৰক্ষা দিবলৈ, ছিংগাপুৰৰ হাই কমিছনক বিশেষ ব্যৱস্থা কৰাই দিবলৈ? এই প্ৰশ্ন নিশ্চয় আছে আৰু তেওঁৰ এই বিভাগত মই বিফলতা বুলি ভাবোঁ। আৰু তেখেতে যেনেকুৱা ধৰণৰ পাৰদৰ্শিতা দেখাব লাগিছিল, ইয়াক নেদেখাৰ বাবে মই ভাবোঁ তেওঁ জবাবদিহি হ'ব লাগে। মই আৰু বিশেষ নকৈ এইখিনি আপোনালোকক প্ৰেছ ৰিলিজ কৰি দিম। এইকেইটাই মূল কথা আছিলে। আৰু মই যিটো কমিশ্যন অফ এনকুৱাৰী, মই মুখ্যমন্ত্ৰী মহোদয়ে কিছুমান পৰামৰ্শ বিৰোধী লোৱা নিচিনা দেখায়। যেনেকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাহুল গান্ধীয়ে কোৱা কিছুমান পৰামৰ্শ লোৱাৰ নিচিনা দেখায়। উদাহৰণস্বৰূপে বহুত দিন ধৰি তেওঁলোকে কাষ্ট চেঞ্চাছ নকৰোঁ বুলি কৈ থাকিলে, এতিয়া কাষ্ট চেঞ্চাছৰ কথা ক'লে। ঠিক তেনেকৈ কংগ্ৰেছৰ ফালৰ পৰা দাবী আছিল মহিলাৰ আৰু আসন সংৰক্ষণ লাগে লোকসভা বিধানসভাত, সেইখিনিও কৰিছো বুলি কৈ দেৰিকে কৰিম বুলি ক'লে। ঠিক তেনেকৈ অসমৰ মুখ্যমন্ত্ৰীয়েও মই যেতিয়া CBI ইনকুৱাৰী বিচাৰিলো, CID ফেইল কৰিলে, CBI দিম বুলি কৈছে। মই যেতিয়া জুডিচিয়েল ছুপাৰভিজন বিচাৰিলো, তেখেতে জুডিচিয়েল ছুপাৰভিজন নিদি জাজৰ এখন কমিশ্যন বনাই দিছে, যিখন কমিশ্যন মই ভাবো ইয়াৰ বাবে
প্ৰয়োজন নাছিলে কাৰণ যেটো ডাবল জিঅ'পাৰ্ডি কয় বা অসম আৰক্ষীয়ে যিখিনি তদন্ত কৰি আছে মই চাইছো যিখন নটিফিকেশ্যন ওলাইছে এই একেখিনি কথাই যিখন আয়োগ সেইখনে সেইখিনিয়ে বিচাৰিছে গতিকে দুজাগাত দিয়াৰ নিশ্চয় প্ৰশ্ন নুঠে ইয়াৰ ক্ষেত্ৰত মই পুনৰবাৰ যেটো জুডিচিয়েল সুপাৰভিজন সেইটোৱে মই পুনৰ দাবী কৰিছো আৰু আশা কৰো চৰকাৰে জুবিন গাৰ্গৰ যেনেকে জাষ্টিছ ফৰ জুবিন গাৰ্গ যোৱা সময়ছোৱাত চলি আছে অসমৰ যিসকলৰ ফেচবুক নাই যিসকলে হেশটেগ লিখিব নাজানে তেওঁলোকৰ মনে মনে যিটো গাঁৱে সেই কথা চলি আছে সেই কথাটোৰ প্ৰতি চৰকাৰে সন্মান জনাই জুবিন গাৰ্গৰ ন্যায় আমাক দিব যেহেতু আসলে ৰাইজে কৈছে যে এবাৰ দীপাৱলীটো আতচবাজি নুফুটাবলৈ আহ্বান জনাইছে কিন্তু কালি তেনেকুৱা এটা পৰিৱেশ দেখুৱাওঁতে প্ৰতিনিধি টাইমৰ এগৰাকী সাংবাদিকক আচলতে আক্ৰমণ কৰিছে মই অতি দুখিত নাৰায়ণ শইকীয়াক এনেকৈ ৰাতি এছাম দুষ্কৃতিকাৰী অপসংস্কৃতিৰ বাহকে এনেকৈ আক্ৰমণ কৰাৰ বাবে তেওঁৰ নিজৰ সংবাদ গোষ্ঠীৰ বাবে সংবাদ পৰিৱেশন কৰিবলৈ চেষ্টা কৰাৰ সময়ত আৰু ইয়াৰ বাবে অন্যতম এজন যিটো কয় যে এলিমেণ্ট এনেকুৱা বেয়া কামৰ এলিমেণ্ট আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে নিজেই উৎসাহ জনাইছিলে যে মই বৰপেটাৰ ফটকা কিনিম এবাৰ আৰু মই দেৱালী ভালকে ফটকা ফুটাম তেখেতে আগে পিছে ফটকা ফুটাই নে নাই মই নাজানো কিন্তু জুবিন গাৰ্গৰ হত্যাৰ পিছত যেতিয়া বিভিন্ন মহলৰ পৰা দাবী আহিছিল যে ফটকা ফুটাব নালাগে সেইখিনি সময়ত মুখ্যমন্ত্ৰী মহোদয়ে মধ্যস্থতা কৰিব পাৰিলে হয় তেখেতে যিসকলৰ পাৰ্মিশ্যন লৈছিলে ফটকা আনিবলৈ যিসকলৰ হাতত তেওঁলোকে মেজিষ্ট্ৰেটে লাইচেন্স দিছিলে ফটকা সংগ্ৰহ কৰিবলৈ তেখেতসকলক এককালীন সাহায্য দিব পাৰিলে হয় এইটো নিশ্চিতভাৱে যেনেকৈ আমাৰ কাৰোবাৰ ঘৰ জ্বলি গ'লে যিটো আপোনাৰ ৰিলিফ এটা দিয়া হয় ৰেভিনিউ ডিপাৰ্টমেণ্টৰ বা দায়িত্বমান বা তেনেকৈ তেওঁলোকৰ সেইখিনি ক্ষতিপূৰণ দিয়াৰ নিশ্চিতভাৱে আমাৰ সৰ্বশক্তিমান পাৱাৰফুল মুখ্যমন্ত্ৰীয়ে সেই কামখিনি সংঘাত নলগোৱাকৈ কৰিব পাৰিলে হয় কিন্তু কিবা কাৰণত মুখ্যমন্ত্ৰীয়ে সংঘাতৰ দিশত লৈ যাব বিচাৰিলে এই ঘটনা তাৰ অন্যতম এটা কাৰক বুলি মই ক'ব বিচাৰিছো আৰু মই লজ্জিত এনেকুৱা ধৰণৰ আজিও ছচিয়েল মিডিয়াত চাইছো বিভিন্নজনে এই কথাবিলাক লৈ আলোচনা বিলোচনা কৰি আছে মুখ্যমন্ত্ৰী মহোদয়ে দোষাৰোপ কৰি আছে মই এনেকৈ ময়ো তেখেতক সমালোচনা তেখেতৰ কামৰ ভুলৰ বাবে নিশ্চিতভাৱে কৰিব লাগিব কিন্তু এনেকুৱা ক্ষেত্ৰত তেখেতে নিশ্চিতভাৱে উপযুক্ত এটা মধ্যম পন্থা উলিয়াব পাৰিলে হয় যিটো ইচ্ছাকৃতভাৱে তেখেতে নকৰিলে সংঘাতৰ দিশত লৈ গ'ল তাৰ বাবে আজি এই অৱস্থা হৈছে সাংবাদিক এটা কথা উল্লেখ কৰিছে যে সৌমিত্ৰ শইকীয়া যিগৰাকী ন্যায়াধীশ তেওঁলোকৰ পত্ৰ লিখিছে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী বা হাইকোৰ্টে যেহেতু 3 অক্টোবৰৰ পৰা শুনানি গ্ৰহণ কৰিব কমিশ্যনে আপুনি তাত অংশগ্ৰহণ মই এই শুনানিত মই অংশগ্ৰহণ নকৰোঁ প্ৰথম কথা আৰু মই যিখিনি ক'ব লাগে তেখেতৰ আৰু মই কমিশ্যনখন এনেকুৱা কমিশ্যন হোৱাৰ মই বিৰোধিতা কৰিম মই আজি হাইকোৰ্ট বন্ধ আজি চৰকাৰী অফিচো বন্ধ মই অহাকালিলৈ আজি চিন্তা কৰিম মই মোৰ পৰামৰ্শদাতাসকলৰ লগত মই ইয়াৰ কি অন্য অল্টাৰনেটিভ কিবা আছে নেকি পূৰ্বৰ কিবা পূৰ্বানুমান কৰি মই সেই দিশত সকলোকে অগ্ৰসৰ হ'বলৈ অনুসন্ধান আহ্বান জনাম যাতে নিৰপেক্ষতা মই একো বিচৰা নাই মই কোন দুখী মই নাজানো মুখ্যমন্ত্ৰীয়ে ক'বৰ দৰে মই আগতীয়াকৈ ক'ব নোৱাৰো হজম নোহোৱা কি কথা আহিব কিন্তু মই ক'ব বিচাৰো যে এই মৃত্যু নিশ্চিতভাৱে কোনোবাই পৰিকল্পনা কৰিছে আপুনি এনে পত্ৰখনত কেনেধৰণৰ বিষয়ে সন্নিৱিষ্ট কৰিছে যিখন ন্যায়িক আয়োগলৈকে প্ৰেৰণ কৰিছে মই আপোনাক আজি শ্বেয়াৰ কৰি দিম অলপ পিছত তাত মই মানে বিভিন্ন ধৰণৰ এংগলখিনিৰ কথা কৈছিলো ধৰক মানে চৰকাৰী বিৰোধিতাৰ কথাও মই কৈছো এতিয়া কৈ আছে যে পইচাৰ কাৰণে মই কৈছিলো যে কিজানি জুবিন গাৰ্গ সিদ্ধাৰ্থ শৰ্মা শেখৰ গোস্বামীৰ কাৰণে সোণৰ কণী কৰা হাঁহ এটা কণী দিয়ে কোনোবাই 2টা কণী দিয়ে হাঁহ দিম বুলি কৈছে নেকি তেওঁলোকে এটা কণী মাৰি পেলাই 2টা কণী হাঁহটো লৈ লৈছে মোৰ এনেকুৱা ধাৰণা হৈছে মই নাজানো আৰু তেওঁলোকে চৰকাৰী বিৰোধী কথাবিলাকো কৈছিল সেই গতিকে অন্য কোনোবাই মুখ্যমন্ত্ৰীয়ে কৈ থাকে তৃতীয় পক্ষ চৰকাৰক বিপথে চলা পেলাবলৈ তৃতীয় পক্ষ আছিল নেকি মই সেইটোও জানিব লাগে নে বহুত ধৰণৰ কথা আহিছে তেখেতে জীৱিত অৱস্থাত নামানো বুলি কৈছিলে কোনোবা দলক কংগ্ৰেছ দলকো সমালোচনা কৰিছে মই কংগ্ৰেছ দলক যিখিনি কথাত সমালোচনা কৰিছে আমি বুজাবলৈ চাইছো কিন্তু তেওঁ অন্য দলকো সমালোচনা কৰিছিলে সমালোচনা সহ্য নকৰিব নিবিচৰা এই দেশত গণতন্ত্ৰ ধ্বংস কৰিব বিচৰা মানুহ আছে যিসকলে সমালোচনা সহ্য কৰিব নোৱাৰে তেনেকুৱা কোনোবা এলিমেণ্টৰ তেওঁ বলি হ'ল নেকি সেই কথাও জানিব লাগিব
জুবিন গাৰ্গৰ যিটো ৰহস্যজনক মৃত্যু এতিয়াও ৰহস্য ভেদ হোৱা নাই কিন্তু বিৰোধীবোৰে সিদিনাখন কাঞ্চনজংঘা জুবিন একক আলোচনী কৰিছে তাত স্কুবা ডাইভিঙত মৃত্যু হোৱা বুলি উল্লেখ কৰি দিছে যিটো মই আমাৰ এডিটৰ আছে ইয়াতে তেখেতক মই আপোনাক ক'ব কৈছো কিন্তু তাৰ আগতে মই এষাৰ কৈ দিওঁ মই 24 ছেপ্টেম্বৰ বা 25 ছেপ্টেম্বৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ পত্ৰ লিখি এই ঘটনাৰ বাবে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ তত্বাৱধানত মই তেওঁক অনুসন্ধান কৰিবলৈ পোৱা নাই তেওঁক ছুপাৰভাইজাৰ CID চলোৱা তদন্তত CBI সহযোগ কৰিব লাগে বুলি আহ্বান জনাইছিলো চিঠিখনত মই কৈছিলো যে জুবিন গাৰ্গে অসমীয়া জাতীয়তাবাদক নেতৃত্ব দিছিল বৰ্তমান যি জাতীয়তাবাদ সংকটত পৰিছে বুলি আমি সকলোৱে জানো আৰু অসমত কা আইন বলবৎ হোৱাটো নিবিচাৰিছিল শিল্পীগৰাকীয়ে এই বুলিও কৈছিল মোৰ মৃত্যু হলেও মই অসমত কা বলবৎ হবলৈ নিদিওঁ আৰু এনেধৰণৰ তেওঁ বৃক্ষৰোপণৰ কথা কৈছিল তেওঁ আমাৰ আৰু অন্যান্য বিভিন্ন দিশত আছিলে গতিকে মই গোটেইখিনি কথা তদন্ত যেনে সামৰি লৈ মই সেইটো ইচ্ছা প্ৰকাশ কৰিছো মোৰ প্ৰশ্নটো হ'ল যে ছিংগাপুৰ পৃথিৱীৰ আটাইতকৈ প্ৰশ্ন কৰা হৈছিলে যে এইটো কালি বিৰোধী দলৰ সমাৱৰ্তন এইটো মোৰ আমাৰ এডিটৰে দিব বুলি কৈছো যিখন সম্পাদনা সমিতি আছিল আমাৰ বুথ আৰু সদস্য তাতে এটা কাৰিকৰী ভুল হ'ল স্পেলিং এটা যে ৰহস্যজনক অৰ্থাৎ স্কুবা ডাইভিং হ'ল এইটো আচলতে যেতিয়া প্ৰেছলৈ গুচি গ'ল তেতিয়া কাৰেকশ্যন ভাৰ্চনটো নগ'লে আৰু সেইকাৰণে কিছুমানে কাৰেকশ্যন কৰি ইয়াৰ PDF কপি অলৰেডি দিয়া হৈছে সকলোকে দিয়া হৈছে কাৰেকশ্যন কৰি দিয়া হৈছে ভুল হৈছে আৰু ভুলখিনি ফেচবুকত তেওঁলোকে দিছে অলৰেডি ভুল ভাল লগা 50 বছৰ পিছত যদি এই আলোচনীখনলৈ কোনোবাই ৰিচাৰ্চ কৰে কাৰেক্টেড ভাৰ্চনটোও পাব আনকাৰেক্টেড ভাৰ্চনটোও পাব চিন্তা কৰি যদি কোনোবাই আৰু সেইটো হেক কৰি পেলাই লুকুৱাই নিদিয়ে ছিংগাপুৰ আটাইতকৈ ট্ৰান্সপাৰেণ্ট কাণ্ট্ৰি একদম তাত চুইংগাম খালো পিতে ছিংগাপুৰে ন' ফ'ৰ প্লে বুলি দিছে নিশ্চিতভাৱে এতিয়া এইটো ডিপেণ্ড কৰিলে অসমতো পষ্টমৰ্টেম হৈছে আৰু চৰকাৰে আৰক্ষীয়ে টেকনিকেল কথা কৈছে যে মিনিমাম 3 মাহ সময় তদন্তৰ বাবে যিটো টেকনিকেল কথা পৰীক্ষা কৰা কোৱা হৈছে একদম তাৰ পিছতো মানে আপুনি কৈছে যে মই বুজি পালো আপোনাৰ মই কওঁ ছিংগাপুৰত ন' ফাউল প্লে বুলি কি কাৰণে ক'লে তাৰ যিসকল লগত গৈছিলে তেওঁলোকে ডক্টৰ হিতেশ বৰুৱাই আমাক জুবিন গাৰ্গক জুই আৰু পানীৰ পৰা আঁতৰত থবলৈ কৈছিল নে নাই সেই ষ্টেটমেণ্টটো মই জানিব লাগিব তাৰপিছত ফাউল প্লে হৈছে নাই ক'ব পাৰিম সেই কিয় লিখিলে সেই গতিকে মই 22 তাৰিখৰ দিনাই লিখিলো যে আমি অসম আৰক্ষীয়ে ফাউল প্লে বুলি ছাছপিচিয়াছ চাৰ্কুমেণ্টছবোৰ সন্দেহ কৰিছে সেইকাৰণে সেইবিলাক প্ৰিজাৰ্ভ কৰিব লাগিব এইটো মোৰ এখন চিঠি কিন্তু অসম চৰকাৰে সেইখিনি কাম কেতিয়া কৰিলে এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীলৈ মই লিখিছিলো তেওঁলোকে সেইবিলাক কথা ছিংগাপুৰৰ কৰ্তৃপক্ষক ক'লে নে নাই মই আশা কৰিছো মুন্না প্ৰসাদ গুপ্তা ঘূৰি অহাৰ পিছত আমাক এইকেইটা কথাও ক'ব যে আমি অফিচিয়েলি আমি ইয়াতে এটা ক্ৰাইম ইনভেষ্টিগেশ্যন কৰি আছো আমাক মুখ্যমন্ত্ৰীয়ে কোৱাৰ পিছত আৰু আপোনালোকক আমি আমাৰ ক্ৰাইমত সহযোগ কৰিবলৈ প্লেচ অফ অকাৰেঞ্চৰ হোটেলত থকা ৰুমৰ জাহাজখনৰ আৰু ক'ৰবাত বমি চমি কিবা হৈছিল বুলি কৈছে সেইবিলাক চেম্পল টেম্পল সেইবিলাক ৰাখিছে নে নাই সেই কথাখিনি বিচাৰি ভাৰতৰ তদন্তকাৰী সংস্থাই কেতিয়া পঠাইছিলে সেইখিনি কথা অৱগত কৰিব লাগিব তেতিয়া এই প্ৰশ্নটোৰ আৰু ক্লিয়াৰ কাট কথা আহিব যে ছিংগাপুৰ পুলিচে কিয় ন' ফাউল প্লে বুলি লিখিলে তেওঁক যে দৰৱ দিব লাগে বুলি কৈছে সেই কথাটো শেখৰ গোস্বামীয়ে নাজানো বুলি কৈছে কিন্তু সিদ্ধাৰ্থ শৰ্মাই জানে অমৃত প্ৰভা মহন্ত বোলাকে জানে আৰু অসমৰ যিসকল গৈছে সেইসকলে বণ্ডেড লেবাৰ যিটো আমাৰ আগত ব্ৰিটিছৰ সময়ত ভাৰতৰ পৰা ব্ৰিটিছসকলে আফ্ৰিকান কাণ্ট্ৰিবিলাক অন্য কাণ্ট্ৰিত সাধাৰণ শ্ৰমিকক লৈ গৈছিল তাতে কৃষি কৰিবলৈ কুঁহিয়াৰ খেতি কৰিবলৈ অন্যান্য কাৰণত যিসকল গৈছে তাত আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে ব্ৰাইট বুলি যিসকলক কৈছে এই ব্ৰাইটসকল এনেকুৱা শিপাৰ পৰা আঁতৰি থকা নহয় কেতিয়াও তেওঁলোকে নিশ্চিতভাৱে জুবিন গাৰ্গৰ যিবিলাক এক্সিডেণ্ট হৈছিলে যিটো চেজাৰ আছে সেইবিলাক কথা নিশ্চিতভাৱে জানে সেই গতিকে তেওঁলোকে কৈছিলে না সেই কথাখিনি যে পানীত নামিব নালাগে ডাক্তৰে দৰৱ খাব কৈছে সেই গোটেইবোৰ থাকিলে আমাকে ক'ব দিয়ক তেওঁলোকৰ সেই ষ্টেটমেণ্টবিলাক কেনেকে ৰেকৰ্ড কৰিলে সেইখিনি কথা জনাৰ পিছত যদি ন' ফাউল কৈছে তেতিয়াহ'লে আমি এই ক্ষেত্ৰত বিতৰ্ক কৰিলে ভুল হ'ব কিন্তু তেওঁলোকৰ ষ্টেটমেণ্ট জনাৰ আগতে তেওঁলোকক যদি একোৱেই কোৱা নাই তেওঁলোকে কেনেকে জানিব সেই গতিকে ন' ফাউল প্লে লিখাটো আমি জনাসকলে সেইটোৱে ভুল বুলি কৈছো দৰৱ নিদিয়ে পানীত নামিব নিদিয়ে এনেকুৱা অভিযোগ
এনেকুৱা কৰি কেছটো দুৰ্বলে হৈ যাব আদালতত এতিয়া দৰৱ নিদিয়াৰ কাৰণে মই নাজানো মই আপোনাৰ লগত আদালতী কথাখিনি নাপাতো চৰি মই যিখিনি সাধাৰণ জ্ঞানেৰে কৈছো মই মোৰ LLB ডিগ্ৰীও নাই LLMও নহয় PhDও নহয় মই গতিকে এইখিনি কথা নাপাতো মই খালি ইমানেই কম যে শিল্পীজনৰ লগত হোৱা দুৰ্ভাগ্যজনক ঘটনাৰ ঠিক পিছত 22 ছেপ্টেম্বৰত ছিংগাপুৰত থকা ভাৰতীয় উচ্চায়ুক্তক মই পত্ৰ লিখিছিলো এই পত্ৰত ছিংগাপুৰ আৰক্ষীক বিষয়টো তদন্ত কৰাৰ লগতে সাক্ষ্য প্ৰমাণ CCTVৰ ফুটেজ সাক্ষীৰ জবানবন্দী স্বাস্থ্যগত সকলো প্ৰমাণ অটপচিৰ প্ৰতিবেদন সংৰক্ষিত কৰিবলৈ আহ্বান জনাইছো এই গতিকে মই সেইখিনি কথা 22 তাৰিখে কৈছো অসম চৰকাৰে CID কেই তাৰিখে গলে জানিলে গম পাম এই গতিকে ফালতু এক ৰিপৰ্টটো 21 তাৰিখে আহি গ'ল সেইকাৰণে মোৰ অলপ সন্দেহ হ'ল কাৰণ ইয়াত সব মানুহে কৈছিলে যে তেওঁ দৰৱ দিয়া নাই জুবিন গাৰ্গৰ পত্নীয়ে কৈছিলে 18 তাৰিখৰ দিনা সকলো কথা পাতে বুলি কৈছে তেখেতে মই যিখিনি কথা কৈছো সাজি কোৱা নহয় গৰিমা গাৰ্গয়ে কৈছিলে যে মোক পানীত যাব বুলি কোৱা নাই মোক আউটিঙত যাব বুলি কোৱা নাই সকলো কথা পতা মানুহগৰাকী সেই গতিকে মই উৰা বাতৰিৰ ভিত্তিত প্ৰেছ কনফাৰেন্স কৰা নাই মই যিখিনি কৈছো যিখিনি মই শুনিছো সেইখিনি আৰু আপোনাৰ এটা কথা সুধিছো যে চাৰিফালৰ পৰা দাবী এটা উঠিছে যে মানে অসম আৰক্ষী বা SITৰ নিৰপেক্ষ নহয় CBI দিব লাগে বহুবাৰ মই তেনেকে কোৱা নাই এইটো ওলাইছে মই এইটো কথাই কৈছো মই এইটো ক্ষেত্ৰত এইটো কথা কৈছো এই দাবীটো উঠাৰ কাৰণ অন্যতম কাৰণ হ'ব পাৰে অসম আৰক্ষীৰ যিমানখিনি বিষয়া আছে CID বিষয়াবিলাকৰ উপৰিও যিগৰাকী 2 নম্বৰ বিষয়া ইনভেষ্টিগেটিং অফিচাৰ বুলি কৈছে তেখেত হ'ল CM ভিজিলেন্সৰ আৰু CM ভিজিলেন্সক আপোনালোকে আসাম পুলিচৰ ৱেবছাইটত গৈ চাব ডাইৰেক্টলি কণ্ট্ৰল বাই চিফ মিনিষ্টাৰ বুলি লিখা আছে সেই গতিকে যদি তেখেতৰ পাৰদৰ্শিতা আছে এনেকুৱা কেছত তেখেতক CM ভিজিলেন্সৰ পৰিৱৰ্তে CID লৈ কেলে লৈ যোৱা নাই এনেকুৱা ধৰণৰ কথাখিনিৰ কাৰণে বোধহয় এই কথাটো আহিছে এই কথাটো কিন্তু চৰকাৰে ভাবিবলগীয়া ধন্যবাদ